खावा वस्तु। तो गाइस देख सकते हैं मैं और मेरा पापा हम लोग घूमने आए हैं और हम लोग का मम्मी सब लोग। देखिए यहाँ में सीएम भी आया था। এখানে কালকে সিএম বসিয়ে না, এখানে কালকে সিএম লাগে না। ওই সাইডে চলো না, ওই সাইডে জুবিনের ये फोटो तोरा कोई देख सकते। तो गाइस देख सकते हैं ये लोग जा रहे हैं घर, आज खत्म होने वाला है। हम लोग आए हैं तो गाइस देख सकते हैं चल ना सीधा दो दुईटा दिया वीडियो करूँ दो चलो गाइस चलो चलो। ये देखो मेरा मम्मी तो ये मेरा मम्मी ज़्यादा गाली देता है वीडियो बनाने से, तो इसलिए मैं बना रहा हूँ वीडियो। तो देख सकते हैं लाइन वाला को। আদৰণি জনাব বিচাৰিছে বাকুলা খিলঞ্জীয়া ইছলাম সমাজ, বাকুলা খিলঞ্জীয়া ইছলাম সমাজ সভাপতি সম্পাদক আহিছে বাকুলা খিলঞ্জীয়া ইছলাম। तो गाइस ये मेरा मम्मी सब लोग देखिए दादा साइड ইয়াৰ পাছতে নওদুৱাৰ গোৰ্খা সাংস্কৃতিক মঞ্চ, নওদুৱাৰ গোৰ্খা সাংস্কৃতিক মঞ্চ। ইয়াৰ পাছত আমি নিমন্ত্ৰণ জনাইছোঁ নওদুৱাৰ গোৰ্খা সাংস্কৃতিক মঞ্চ। तो देख सकते हैं देख सकते चलो गाइस जा सकते हम लोग अभी जा रहे हैं। इसमें हम लोग का वीडियो समाप्त। মাতৃয়ে এই অৱতৰণৰ মুহূৰ্তত সাক্ষী হৈ সমস্তৰে প্ৰতি লখিমপুৰ জিলা শাখাত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ সমস্ত ভকতৰ প্ৰতি অভিনন্দন আৰু আশীৰ্বাদ প্ৰদান কৰিবলৈ সেৱা জনালোঁ। কৃষ্ণ ধন্যবাদ জনালোঁ তেখেতসকলৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম
পৰম শ্ৰদ্ধাভাজন বন্ধুবৰ্গৰ এই মাতৃ সংস্থা তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় তথা শেষ দিন। আৰু এই শেষ দিনত আজি আমি ৰাতিপুৱা যি ধৰ্মধ্বজা উত্তোলন কৰিছিলোঁ আৰু এই ধৰ্মধ্বজা অৱতৰণৰ কাৰ্যসূচীৰে আমাৰ এই অধিৱেশনৰ সমাপ্তি পৰিঘোষণা হ'ব। আৰু ইয়াৰ লগে লগে আমি আজি পতাকা অৱলম্বন কৰি আমি আগন্তুক বছৰত যিখন জিলা অৰ্থাৎ লখিমপুৰ জিলা শাখাই এই অধিৱেশন অনুষ্ঠিত কৰিব, তেখেতসকললৈ আমি এই পতাকা অৰ্পণ কৰিম। আমি এই পতাকা অৱলম্বনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ লৈছোঁ। কৃষ্ণ কৃষ্ণ হৰি শ্ৰীমন্ত অসমে আমি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজিয়ে আছো, জনগাঁথনিৰ পৰিৱৰ্তনৰ সৈতে যুঁজিয়ে আছো। তাৰ বাহিৰেও শেহতীয়াকৈ এবিধ মহামাৰীৰ সৈতে আমি যুঁজিবলৈ আৰম্ভ কৰিছো, সেইটো হৈছে ড্ৰাগছ। ড্ৰাগছে অসমৰ জনসমাজত ব্যাপকভাৱে বিৰূপ প্ৰভাৱ পেলাইছে। আগতে পথাৰৰ তলৰ গছত য'ত আমাৰ ৰোৱনী গাঁৱলীয়ে চাহ জলপান খাইছিল, এতিয়া তাত ডেকা ডেকেৰীয়ে ইনজেকশ্যন লৈ থাকে। সেইটো হৈছে অসমৰ পৰিৱেশ। এই ড্ৰাগছৰ কবলৰ হয়